নমস্কাৰ, সকলোকে আসাম লাৰ্ণাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। যোৱাকালি মেডিকেল টেকন'লজি আৰু পেৰামেডিকেল ডিপ্ল'মাৰ ৰিজাল্ট ঘোষণা কৰিছে, যাৰ বাবে মোক বহুতে মেছেজ কৰি সুধি আছিলে তেওঁলোকে ৰিজাল্টসমূহ নিজৰ চেক কৰিব পৰা নাই, আৰু দুই এজনক মই ৰিপ্লাই কৰিছোঁ। সকলোকে ৰিপ্লাই কৰাটো পচিবল নহয়, আপোনালোকে বেয়া নাপাব। চ' মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিছোঁ শ্বৰ্টকৈ, যাতে আপোনালোকে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি নিজৰ ৰিজাল্টটো চেক কৰিব পাৰে। নিজৰ ফোনতে চেক কৰিব পাৰিব। গুগল বা ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে এনেকৈ চাৰ্চ কৰিব, SSUHS এনেকৈ চাৰ্চ কৰি ফাৰ্ষ্টতে আপোনালোকৰ প্ৰথমত এটা দেখিব ৱেবছাইট আহিছে, শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স। এনেকৈ ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ পেজখন ওলাই আহিব। এনেকৈ দেখিছে, ইয়াতে আপোনালোকে দেখিব ওপৰতে আছে এণ্ট্ৰেঞ্চ এক্সাম বুলি আছে। ঠিক আছে, এণ্ট্ৰেঞ্চ এক্সাম বুলি আছে, মই দেখাই দিছোঁ, মাৰ্ক কৰি চাই লওক। এণ্ট্ৰেঞ্চ এক্সাম বুলি আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপোনালোকে দেখিব পাব 3 নম্বৰ পইণ্টটোত আছে মেডিকেল টেকন'লজি আৰু পেৰামেডিকেল বুলি। দেখিছে, ইয়াত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন ফৰ্ম বুলি আছে। দেখিছে, এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন ফৰ্ম আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ এখন পেজ ওলাই আহিব, য'ত লিখা আছে ডাউনলোড স্ক'ৰ কাৰ্ড। আপোনালোকে এই ডাউনলোড স্ক'ৰ কাৰ্ড যিটো নিউ আহিছে যে, ইয়াতে আপোনালোকে ক্লিক কৰিলে হ'ব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ লগ ইন অপশ্যনটো আহিব। ইয়াত ইউজাৰ নেম বা এপ্লিকেশ্যন নম্বৰ দিব লাগে, আৰু আপোনালোকৰ পাছৱৰ্ডটো ইয়াত দিব লাগে। ঠিক আছে, ইয়াত ইউজাৰ নেম যদি দি দিয়ে আৰু ইয়াত পাছৱৰ্ড দি দিয়াৰ লগে লগে আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড হৈ আহিব, যিটো আপোনালোকৰ ৰিজাল্ট হয়। চ' কিছুমানৰ পাছৱৰ্ডটো আপোনালোকে পাহৰি গৈছে কিছুমানে, বেলেগ একো নাই, ইয়াত ফৰৱাৰ্ড পাছৱৰ্ড মাৰি দিলেই হ'ব। সেইটো আপোনালোকক দেখাই দিছোঁ, ফৰৱাৰ্ড পাছৱৰ্ড মাৰি দিলে এপ্লিকেশ্যন নাম্বাৰ বা ফোন নাম্বাৰটো দিবলৈ দিয়ে, আৰু আপোনালোকৰ ডেট অফ বাৰ্থ যোনটো আছে ইয়াত আপোনালোকে দিব লাগে। ডেট অফ বাৰ্থটো দিলে হয়। ইয়াত এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিয়াৰ লগে লগে আপোনালোকৰ পাছৱৰ্ডটো ৰিট্ৰাইভ কৰিব পাৰিব। ঠিক আছে, ইমানেই আছিলে। এনেকৈ আপোনালোকে ইজিলি নিজৰ ফোনতে ৰিজাল্টবোৰ চাব পাৰিব। আৰু যদি কোনোবাই এইখিনি বুজোৱাৰ পাছতো যদি বুজা নাই, তেন্তে মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে, মই ডেছক্ৰিপশ্যনতে দি দিম লিংকটো, কণ্টেক্ট কৰিব পৰা। ইমানেই আছিলে ভিডিঅ'টো আজিলৈ, চোৱাৰ বাবে ধন্যবাদ।